আহিছে সঁচাকৈ আজি সকলোৰে বাবে আনন্দৰ কথা আমি মাজুলীবাসীৰ বাবে এইটো একদম স্পেচিয়েল বিশেষ এটা আনন্দৰ কথা ইতিমধ্যে আমাৰ দুটা প্ৰজেক্ট ইতিমধ্যে আপুনি কৈ গ'ল যে আমাৰ ব্ৰিজ এপ্ৰোচৰ টেণ্ডাৰ হৈ গ'ল অৰ্ডাৰ হৈ গ'ল সকলোবিলাক হৈ গ'ল আৰু লগতে মেইন ব্ৰিজখনৰ যিটো ৰিচেংচনো হ'ল হোৱাৰ পিছত আমাৰ টেণ্ডাৰো হ'ল হোৱাৰ পিছত অৰ্ডাৰো হ'ল গতিকে কোম্পানীবিলাক সাজু হৈ গৈছে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে ইমিডিয়েট অতি শীঘ্ৰে কাম আৰম্ভ কৰিব লাগে আৰু তেখেতো আহিব আহি তেখেতে গোটেইখিনি অপেনিং কৰি যাব আমি আহিছোঁ আজি ইয়াৰ নিৰীক্ষণ কৰাৰ কাৰণে কণ্ট্ৰেক্টৰবিলাকে কি পৰ্যায়ত কামবিলাক আৰম্ভ কৰিব পাৰিছে নে চাইট কেম্প আজি বনাইছে তেওঁলোকে আৰম্ভ কৰিব লৈছে গতিকে আমি কামখিনি অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু এই কামখিনি আমাৰ দলংখনৰ আমাৰ 2 বছৰ আমাৰ টাইম দিয়া আছে তাৰ আগতেও হয়তো কৰিব পাৰে ভাল কোম্পানীয়ে কাম পাইছে যে আমাৰ বেলেগ জায়গাতো তেওঁলোকে দলঙৰ কাম কৰি আছে গতিকে কামখিনি আমি সোনকালে হ'ব বুলি আশা ৰাখিছোঁ মাননীয় বিধায়ক মহোদয় আছে আমাৰ লগত ডিচি ডাঙৰ ডেপুটি কমিশ্যনাৰ ডাঙৰীয়াও আছে আমি সকলোৱে আজি এইটো নিৰীক্ষণ কৰিলোঁ কামখিনি শীঘ্ৰে আৰম্ভ হ'ব আপোনালোকে এটা আশাৰ বতৰা আপোনালোকে পাইছে আৰু নিশ্চয়কৈ এই কাম শীঘ্ৰে আৰম্ভ হ'ব আৰু এইবাৰ সম্পূৰ্ণ হ'ব আৰম্ভ হোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈ গৈছে ইতিমধ্যে তেওঁলোক আহিছে কণ্ট্ৰেক্টৰ লগতে আছে আজি কণ্ট্ৰেক্টৰ আমি লগত আছে তেওঁলোকে কেম্পবিলাক চাইটবিলাক ঠিক কৰি আছে তেওঁলোকে অলপ সময় লাগে নহয় কেম্পবিলাক ঠিক কৰিবৰ কাৰণে গতিকে চাইট কেম্পবোৰ তেওঁলোকে ঠিক কৰি আছে গতিকে কাম অতি শীঘ্ৰে মানে প্ৰেক্টিকেলি যিটো ব্যৱহাৰিকভাৱে ইতিমধ্যে আৰম্ভ হৈ যাব ইয়াৰ দৈৰ্ঘ্য আৰু ইয়াৰ পুঁজি নিৰ্ধাৰিত যি পুঁজি মানে আপোনাৰ মানে আমাৰ মূল দলংখনৰ ৰিচেংচন ওপৰত তেওঁলোকে 9% এবভ তেওঁলোকে টেণ্ডাৰ কৰিছিলে 659 crores গতিকে তেওঁলোকৰ মানে দলংখনৰ আৰু এপ্ৰোচৰ ৰাস্তা যে আপুনি ইতিমধ্যে পথখিনি সেইখিনি আপোনাৰ 194 কোটি টকা তেওঁলোকক আমি দিছোঁ আৰু কিমান দিনৰ ভিতৰত ছাৰ নিৰ্মাণ হ'ব এইটো 2 বছৰ কাৰণ দলংখন হ'লে এপ্ৰোচ নহ'লে দলং হ'লেতো লাভ নাই দুয়োটাই হ'ব লাগিব একে সময়ত একেলগে ভাল হৈছে এতিয়া দুয়োটাই একেলগে আহি গৈছে এতিয়া আপোনালোকৰ মানে দিদা কৰাৰ কাৰণে সংশয় কৰাৰ কাৰণে আৰু কোনো অৱকাশ নাই কাম হৈ যাব মুখ্যমন্ত্ৰী ছাৰে এইটো আপোনাৰ আনুষ্ঠানিকভাৱে তেখেতে হেৰি কৰিব কিন্তু ইতিমধ্যে প্ৰাৰম্ভিক কামবিলাকতো আমি কৰিব লাগিব পিছতে ছাৰ আহি পেলাই কৰিব প্ৰাৰম্ভিক কামবিলাকতো তেওঁলোক কোম্পানীবিলাকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু মই সেইকাৰণে অলপ ক্ষিপ্ৰতাৰে যাতে কৰে মই আহি অকণমান তেওঁলোকক কিবা অসুবিধা আছে টেকনিকেল মই গোটেইখিনি ঠিক ঠাক কৰি দিম বুলি আশ্বাস দিছোঁ লগতে মাটি পাৰি যি লাগে আমাৰ MLA ছাৰ আছে তেখেতে গোটেইখিনি কৰিব সেইটো আৰু সেইকাৰণে আহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আহি আপোনালোকক আশাৰ ভাল খবৰ দিব খবৰ কোনোবা জটিলতা একো নাই তেওঁলোকে যদি তেওঁলোকৰ মেটেৰিয়েলছ বা ইনষ্ট্ৰুমেণ্টবিলাক আছে তেওঁলোকে যদি বুজাবুজি কৰে নতুন সেইটো বেলেগ কথা নকৰিলে তেওঁলোকে নতুন সামগ্ৰী আনিব নতুন ইনষ্ট্ৰুমেণ্ট আনিব এতিয়া ছাৰ সম্পূৰ্ণভাৱে SP সিংলাই কৰিবনে নাই ইয়াত তেখেতে নাই SP সিংলাই কৰিব আমাৰ এটা স্পষ্টকৈ আমি এইবাৰ কোনো চাব কণ্ট্ৰেক্টৰ আমি প্ৰভিজন ৰখা নাই আপোনালোকে এইটো মই একদম দৃঢ়ভাৱে কৈছোঁ ক্লজ 4.4 মতে আমাৰ যিটো চাব ক্লজ তাত আমি ক্লিয়াৰলি লিখি দিছোঁ যে এইটো চাব কণ্ট্ৰেক্টৰ কোনো নহ'ব চাব কণ্ট্ৰেক্টৰ হোৱাৰ ফলতে আজি খেলি মেলি হৈছিলে পথৰ কামো তেওঁলোকে কৰিব পথৰ কামটো বেলেগ সেইটো বেলেগ কোম্পানী বিয়াৰান কোম্পানী বিয়াৰান সেইটো বেলেগ এইটো বেলেগ আৰু এইটো এটা আপুনি ভাল কুৱেশ্যন কৰিছে যে এইবাৰ চাব কণ্ট্ৰেক্টৰ প্ৰভিজন আমি ক্লজত ৰখা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম আমাক নিৰ্দেশ দিছে যে এইবাৰ কোনো চাব কণ্ট্ৰেক্টৰ ৰাখিব নোৱাৰে কাৰণ যোৱাবাৰ বহুত খেলি মেলি কৰিছে নহয় জানো মাজুলীবাসীৰ কাৰণে খুব আনন্দ খবৰ কাৰণ এই যিটো আমাৰ যোৰহাট মাজুলী দলংখনৰ কাৰণে মাজুলী ৰাইজে খুব চিন্তিত হৈ আছিল এই যোৰহাট মাজুলী দলঙৰ কাৰণে এটা যিহেতু চেংচন হ'বলৈ চেংচন হৈ গ'ল আৰু টেণ্ডাৰ হ'বলৈ টেণ্ডাৰ হৈ গ'ল আৰু এতিয়া কণ্ট্ৰেক্টৰ SP সিংলা কোম্পানী পাইছে এই SP সিংলা কোম্পানীয়ে অলৰেডি কাম আৰম্ভ কৰিবৰ কাৰণে মেচিনেৰী কেম্প চেম্প বনাবৰ কাৰণে আজিও হৈছে আৰু আমাৰ চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াও পৰিদৰ্শন কৰিবৰ কাৰণে আহিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচেম্বৰ মানত আহিব তেখেতে কাম আৰম্ভ কৰিবৰ কাৰণে যাতে নিয়মবোৰ কৰিব এই মতে কৰি এই মাহৰ পৰা আৰম্ভ কৰিব কাম আৰম্ভ